নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ দশম শ্ৰেণীৰ এডভান্স মেথমেটিক্সৰ পাঠখিনি জটিল সংখ্যা পাঠটো আগবঢ়াই আছিলোঁ। তাৰ দুটা খণ্ড অলৰেডি আপোনালোকৰ ওচৰত পাইছেগৈ। ৩ নম্বৰ খণ্ডটোত আমি তাৰ আগলৈ যাম, তাৰ আগৰ কনচেপ্টবোৰ শিকিম। প্ৰথমতে আমি 2 নম্বৰ ভাগটোত কি শিকিছিলোঁ? তাৰ 2 নম্বৰ ভাগটোত আমি শিকিছিলোঁ যে জটিল সংখ্যা কাক বোলে, জটিল সংখ্যাৰ আকাৰত কেনেকৈ লিখিব পাৰি, এটা বাস্তৱ সংখ্যা বা এটা কাল্পনিক সংখ্যা, জটিল সংখ্যাৰ গোটেই সেটটোৰ ভিতৰত কেনেকৈ বাস্তৱ সংখ্যাখিনি সোমাই থাকে, সেই গোটেই কথাখিনি শিকিছিলোঁ। এতিয়া আমি আৰু দুটামান কনচেপ্ট নতুনকৈ শিকিম। প্ৰথম কনচেপ্টটো হৈছে তোমাৰ বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ হিচাপে কেনেকৈ মই এটা জটিল সংখ্যা লিখিব পাৰোঁ, আৰু 2 নম্বৰটো হৈছে জটিল সংখ্যাখিনি আমি যোগ বিয়োগ পূৰণ হৰণ কেনেকৈ কৰিব পাৰোঁ। এতিয়া বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ, বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ মানে কি? দুটা বস্তু যেতিয়া একেলগে লিখো তাক জোৰ বুলি কোৱা হয়, ঠিক আছে, কাপুল বুলি কোৱা হয়। এতিয়া তোমাৰ যিকোনো এটা সংখ্যা লোৱাচোন, যেনিবা 1টোকে ল'লা। এই 1টোক মই কেনেকৈ লিখিব পাৰোঁ? এটা জটিল সংখ্যাৰ ৰূপত 1 + i * 0 বুলি লিখিব পাৰোঁ, হয়নে? গতিকে ইয়াত তুমি ক্ৰমিক জোৰটো কেনেকৈ লিখিব পাৰা? ক্ৰমিক জোৰটো লিখিবলৈ হ'লে ইয়াত বাস্তৱ পাৰ্টটো কি ইয়াৰ বাস্তৱ পাৰ্টটো হৈছে 1, আৰু ইয়াৰ কাল্পনিক যিটো অংশ, ইয়াৰ যিটো ইমাজিনাৰী পাৰ্টটোত থকা বাস্তৱ সংখ্যাটোৰ মান কিমান? ইমাজিনাৰী পাৰ্টটোত থকা বাস্তৱ সংখ্যাৰ মানটো হৈছে 0। মানে তুমি কথাটো বুজি পাইছানে? যদি মই a + ib ফৰ্মুলা লিখো এই গোটেই 1টো, তেতিয়াহ'লে তাৰ লগত কোন দুটা বাস্তৱ সংখ্যা জড়িত হৈছে? a2 আৰু b2। a2 আৰু b2 হৈছে দুটা বাস্তৱ সংখ্যা। এই বাস্তৱ সংখ্যাৰ লগত i টো পূৰণ হৈ থকাৰ কাৰণে এই গোটেই পদটো এটা কাল্পনিক সংখ্যা। গতিকে সেই কাল্পনিক সংখ্যাটোৰ লগত যিটো বাস্তৱ অংশ জড়িত হৈ আছে সেইটোৰ পাৰ্টটো ইয়াত 0 হৈ আছে 1টো। তেনেকৈ যেনিবা তোমাৰ ধৰা 0টো যদি মই লিখো, 0টো মই জটিল সংখ্যা আকাৰত কেনেকৈ লিখিব পাৰোঁ? 0 + i * 0। গতিকে তাত বাস্তৱ পাৰ্টটো কিমান হৈ আছে? বাস্তৱ পাৰ্টটোত থকা বাস্তৱ সংখ্যাটো হৈছে 0, আৰু কাল্পনিক পাৰ্টটোত থকা বাস্তৱ সংখ্যাটো হৈছে 0। ঠিক তেনেদৰে i টো কেনেকৈ লিখিব পাৰোঁ? i টো তোমাৰ বাস্তৱ সংখ্যাটো 0 হৈ থাকে বাস্তৱ পাৰ্টটোত, আৰু তাৰ লগত এইকেইটা পূৰণ হৈ পেলাই i হৈ থাকে বুলি ধৰিব পাৰোঁ। a + ib, ঠিক আছে নে? a + ib ফৰ্মত মই তাক লিখি দিলোঁ। গতিকে সেইটোক যদি মই বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ হিচাপে লিখো, তেতিয়া কি হ'ব? তাৰ বাস্তৱ পাৰ্টটোত থকা যিটো বাস্তৱ সংখ্যা সেইটো হৈছে 0, আৰু যিটো ইমাজিনাৰী পাৰ্ট আছে, যিটো কাল্পনিক পাৰ্ট আছে, সেই কাল্পনিক পাৰ্টটোত থকা বাস্তৱ সংখ্যাটো হৈছে 1। বুজি পাইছা? এতিয়া এই গোটেইকেইটা বস্তু লগাই পেলাই আমি এখন আগবাঢ়িম। এতিয়া আমি কি শিকিলো? 1টো কেনেকৈ প্ৰকাশ কৰিব পাৰি, 0টো কেনেকৈ প্ৰকাশ কৰিব পাৰি, i টো কেনেকৈ প্ৰকাশ কৰিম। এতিয়া 2টো কেনেকৈ প্ৰকাশ কৰিব পাৰিম চাম। 2টো কেনেকৈ লিখিব পাৰোঁ? 2 * 1। ইয়াত তোমাৰ a + ib মই যদি প্ৰকাশ কৰোঁ 2 * 1 + 0 * i। বুজি পাইছানে? গতিকে ইয়াত মই যিকেইটা বাস্তৱ পাৰ্ট আছে, বাস্তৱ পাৰ্টকেইটা মই নিজৰ জেগাতে থম। তাক এই 1টো যে মই পূৰণ কৰি থৈছোঁ, সেই 1টোক মই ইয়াৰ মানটো বহাই দিম 1, 0 প্লাছ ইয়াৰ বাস্তৱ পাৰ্টটো মই তেনেকেই থম। i টোৰ জেগাত মই কি বনাম? 0, i 0, 1। গতিকে বাস্তৱ তাৰ যিটো পাৰ্ট আছে সেই পাৰ্টটো তোমালোকে তাতে থবা, আৰু যিকেইটা 1 আৰু i ৰ ভ্যালু আছে সেই ভ্যালুকেইটা তুমি এই ভ্যালুকেইটা বহাই দিবা। বুজি পাইছানে? গতিকে তোমালোকক এতিয়া এই বস্তুটো বা এই বস্তুটো কেনেকৈ আহিলে, এই বস্তুটো কি বুজাইছে তোমাক? প্ৰথম পাৰ্টটোৱে তোমাক a + ib ৰ ফৰ্মত তোমালোকে যদি এই পাৰ্টটো লিখা, তেতিয়াহ'লে কেনেকৈ লিখিব পাৰিবা? 1 + i * 0। এই পাৰ্টটোক তোমালোকে কেনেকৈ লিখিব পাৰিবা? 0 + 1 * i। গম পাইছানে? যিহেতু ইয়াত 0টো পূৰণ হৈ আছে, গতিকে এই গোটেই পাৰ্টটো 0 হৈ যাব ইয়াত, আৰু ইয়াত কি হ'ব? তোমাৰ 2 * 1 2 হ'ব, আৰু 2 * i, 0 0টো যিহেতু পূৰণ হৈ আছে, গতিকে এই পাৰ্টটো 0 হৈ যাব। লাষ্টত থাকি যাবগে 2 * 1টো, যিটো তোমাক 2 ভ্যালুটো দিব। গতিকে বেলেগ একো নাই এই বাস্তৱ সংখ্যা ক্ৰমিক জোৰত, জাষ্ট ইয়াত 1 আৰু i যিকেইটা ভ্যালু, সেই ভ্যালুকেইটা আমি এটা
বাস্তৱ সংখ্যাৰ দুটা ক্ৰমিক জোৰ 0110 বা 00 ফৰ্মত আমি প্ৰকাশ কৰি দেখাবলৈ চেষ্টা কৰোঁ গতিকে এইটো হৈছে তোমাৰ 2 এতিয়া আৰু অকমান যদি আগবাঢ়ি যাওঁ যেনিবা ধৰা 2 + 3 আহিব 2 + 3 এইটো মই কেনেকৈ লিখিব পাৰিম 2 + 3 এইটো মই লিখিব পাৰিম 2 * 1 + 3 * I হয়নে এতিয়া 2 টো মই একে জায়গাতে থলো 1 ৰ ভ্যালুটোৰ জায়গাত মই কি বহাম 1 ৰ ভ্যালুটোৰ জায়গাত মই 1, 0 বহাম 3 টো মই একে জায়গাতে থম I ৰ ভ্যালুটো মই কিমান বহাম 0, 1 গতিকে এইটো হৈছে তোমাৰ অকমান থুলমুলকে কনসেপ্টটো আমি অংক কেইটামান তোমালোকৰ যিখিনি কিতাপ আছে সেইখিনি চাম এটা 7 নম্বৰ অংক কিটাৰ ভিতৰত এটা অংক এনেকুৱা ধৰণৰ এটা অংক কৰি দেখাছো মই তোমালোকক এইটো অংক কেনেকৈ কৰিব পাৰি 3 * 1 + √2 * I হয়নে গতিকে 1 টো জায়গাত তুমি কি লিখিব পাৰা 1, 0 + √2 I টো জায়গাত কি লিখিব পাৰা 0 কাৰণ I টো বাস্তৱ পাৰ্টটো শূন্য হৈ থাকে ইমাজিনাৰী পাৰ্টটো 1 থাকে গতিকে এইটো একদম সিম্পল তোমালোকৰ বাস্তৱ সংখ্যাৰ ক্ৰমিক জোৰ উলিওৱাৰ সিস্টেম এই বাকিখিনি অংক একদম সহজ মই টানখিনি টান এলাই আছে 2 টো হেতু মই 4 নম্বৰৰ যেটো 2 মানটো উলিয়াবলৈ দিছে হেতু কৰি দিলো এতিয়া বাকি আমি আগবাঢ়িম যোগ বিয়োগ পূৰণ হৰণৰ ফালে এতিয়া হা বাস্তৱ সংখ্যা নহয় জটিল সংখ্যাৰ যোগ কেনেকৈ যোগৰ সিস্টেমটো যদি ধৰা মই তোমালোকক প্ৰথমতে কৈছিলো জটিল সংখ্যাৰ পৰা z আখৰে সাধাৰণতে নামকৰণ কৰা হয় গতিকে z1 বুলি মই এটা জটিল সংখ্যা ধৰিলো z2 বুলি এটা জটিল সংখ্যা ধৰিলো মই উদাহৰণ স্বৰূপে z1 টো যদি তুমি 2 + 3i হয় z2 টো মই 5 + 4i বুলি লৈছো ঠিক আছে গতিকে ইয়াৰ যোগটো কেনেকুৱা ধৰণৰ হ'ব যেতিয়া তুমি দুটা জটিল সংখ্যা যোগ কৰিবা তেতিয়া তুমি এটা কথা মন কৰিব লাগিব মই প্ৰথমতে লিখি লৈছো a + ib যোগ c + ib হয়নে z1 ৰ জায়গাত a + ib বহাই দিলো z2 ৰ জায়গাত c + id বহাই দিলো ইয়াত এই z1 ত যিটো ৰিয়েল পাৰ্ট আছে যিটো বাস্তৱ পাৰ্ট আছে এই বাস্তৱ পাৰ্টটো হৈছে বাস্তৱ অংশটো হৈছে a আৰু এই z2 টো যিটো বাস্তৱ অংশ আছে সেই বাস্তৱ অংশটো হৈছে c গতিকে যেতিয়া তুমি দুটা বাস্তৱ জটিল সংখ্যা যোগ কৰিবা তেতিয়া বাস্তৱ পাৰ্টটো লগত বাস্তৱ পাৰ্টটো যোগ কৰিবা আৰু যিটো জটিল পাৰ্ট আছে সেই জটিল কাল্পনিক পাৰ্ট আছে সেই কাল্পনিক পাৰ্টটো লগত যোগ কৰিবা ইয়াত প্ৰথমটোত কাল্পনিক পাৰ্ট কি আছিল i b আৰু দ্বিতীয়টোত কাল্পনিক পাৰ্ট আছিল i d গতিকে এইটো হৈ যাবগে a + c plus I টো যদি কমন লয় ইয়াত b plus d গতিকে যদি দুটা সংখ্যা জটিল কৰাগে তেতিয়া তুমি এনেকুৱা এটা ফৰ্মুলা পাবাগে a plus c যোগ I into b plus d যদি এই বস্তুটো ইয়াত কৰিব খোজা এই উদাহৰণটো লৈ কৰিব খোজা তেতিয়া কেনেকৈ হ'ব 2 plus 3i টো মই লগত মই কি যোগ কৰিব লাগিব 5 plus 4i টো যোগ কৰিব লাগিব এই 2 plus 3i টো বাস্তৱ অংক কোনটো এই দুইটো আৰু এই 4 plus 5i টো বাস্তৱ অংক কোনটো এই 5 টো গতিকে 2 plus 5 মই যোগ কৰিম বাস্তৱৰ লগত বাস্তৱ আৰু অবাস্তৱ সংখ্যাটোৰ লগত অবাস্তৱ 3i আৰু 4i দুইটাতে i আছে কাৰণে মই i টো প্ৰথমতে কমনে ললো তাৰপিছত যিকেইটা বাস্তৱ সংখ্যা আছে সেইকেইটা মই যোগ কৰি দিলো আনসাৰটো হ'বগে 7 plus i into 7 বা 7i এটা তোমালোকে চাচোন এইটো কেনেকুৱা ফৰ্মত লাগে a plus ib ফৰ্মত লাগে ইয়াত a plus ib ফৰ্মত যদি নিব খোজা তেতিয়া এই গোটেইটো যোগ কৰিলে মই এটা বাস্তৱ পাৰ্ট সংখ্যা পাম এই b plus d টো যোগ কৰিলে এটা বাস্তৱ সংখ্যা পাম হেতু মই b বুলি ধৰিলো জানিবা গতিকে এইটো মই কেনেকৈ লিখিব পাৰো a plus i এই গোটেই পাৰ্টটো যোগ কৰিলে জানিবা মই b পালো a plus ib পালো যত a মানটো কিমান হ'ব a আৰু c যোগ কৰি পোৱা ভ্যালুটো b মানটো হ'ব b plus d যোগ কৰি পোৱা ভ্যালুটো গতিকে a plus ib ফৰ্মত আহি লাগে নে গতিকে দুটা জটিল সংখ্যা যোগ কৰিলে আমি কি পাওঁ এটা জটিল সংখ্যা পাওঁগে কেতিয়াবা এই প্ৰুফটো সৰুকে কৰিবলৈ দিয়ে গতিকে এই প্ৰুফটো কেতিয়াবা মনত ৰখাটো বেয়া কথা নহয় এটা চাওঁ আমি আমাৰ বিয়োগটো এটা চাওঁ আমাৰ বিয়োগ জটিল সংখ্যা দুটা বিয়োগ কৰিলে কেনেকুৱা হয় z1 a plus ib এটা জটিল সংখ্যা z2 c plus id এটা জটিল সংখ্যা যেতিয়া মই বিয়োগও কৰিম তেতিয়া মই বাস্তৱ অংশটোৰ লগত বাস্তৱ অংশটোৰ পৰা বাস্তৱ অংশটো বিয়োগ কৰিম প্ৰথমতে মই লিখি লওঁ a plus ib
minus c plus id গতিকে ইয়াত মই কি কৰিম a plus id বাস্তৱ অংশ হৈছে a আৰু c plus id বাস্তৱ অংশ হৈছে c গতিকে মই a minus c লিখিম নহলে তোমালোকে এটা কাম কৰিবা এটা লাইন লিখি লবা a plus ib minus c minus id minus to ভাঙি দিলো মই গতিকে ইয়াত বাস্তৱ পাৰ্ট কি আছে a আৰু c গতিকে মই a এৰ পৰা c টু বিয়োগ কৰিম থাকি যাবগে কি ib minus id গতিকে a minus c plus i into b minus d গতিকে a minus c টুক যদি মই a বুলি কওঁ আৰু b minus d টুক যদি মই b বুলি কওঁ তেতিয়াহলে এটো হৈ গলগে a plus ib যদি তোমালোকে a plus ib ফৰ্মত লিখা তেতিয়াহলে a ভ্যালুটো লিখি দিবা a minus c বুলি b ভ্যালুটো লিখি দিবা b minus d বুলি গতিকে এটো হৈছে বিয়োগটো হেতুকে যদি উদাহৰণটা লগালো মই কৈ দিও z1 minus z2 গতিকে এটো হ'বগে তোমাৰ 6 plus 5i minus 2 plus 3i গতিকে 6 plus 5i পৰা 6 minus 2 to যাব এটো যদি তোমালোকে এলাই লিখিব খোজা লিখি লব পৰা 6 plus 5i minus 2 minus 3i গতিকে 6 minus 2 plus i কো কমন ললো তাৰপিছত 5 ৰ পৰা 3 টো বিয়োগ কৰিম 5i পৰা 3i গতিকে i টো মই কমন ললো 5 5 minus 3 গতিকে এটো হলগে 4 plus i into 2 গতিকে 4 plus 2i গতিকে একদম সিম্পল বস্তু যেতিয়া তোমালোকে যোগ বিয়োগ কৰিবা তেতিয়া বাস্তৱ অংশৰ লগত বাস্তৱ অংশ আৰু ইমাজিনাৰী পাৰ্ট লগত ইমাজিনাৰী পাৰ্টটো যোগ বা বিয়োগ কৰিব লাগিব এইটোই হৈছে তোমাৰ মেইন লজিকটো এতিয়া আহো জটিল সংখ্যা পূৰণ ধৰা হল দুটা জটিল সংখ্যা z1 আৰু z2 a plus ib আৰু c plus id এইগিটা মই পূৰণ কৰিম চোৱা z1 পূৰণ z2 এইগিটা যদি পূৰণ কৰো মই a plus ib পূৰণ c plus id বুঝছানে গতিকে এতিয়া মই পূৰণটো কেনেকৈ কৰিম নৰমাল পূৰণৰ নিচিনাকৈ কৰিম a টোৰ লগত মই c plus id টো প্ৰথমতে পূৰণ কৰিম পূৰণ ib পূৰণ c plus id এবাৰ a টোৱে এটো পূৰণ কৰিলো এবাৰ a টোৱে এটো পূৰণ কৰিলো তো যোগ a into this যোগ ib into this গতিকে এটো যদি কৰা তুমি কি হ'ব a into c গলগে তোমাৰ ac plus i a d i টো মই আগতে লিখিছো তাৰ পিছত a আৰু d টো মই পূৰণ কৰিলো ইয়াত কি হ'ব i b তাৰ কি পূৰণ হৈ যাব a c টো পূৰণ হৈ যাব তাৰ পিছত i b তাৰ কি পূৰণ হ'ব i d হ্যাঁ a c plus i টো কমন ললো মই a দুটাৰ পৰা a d plus b c plus ইয়াৰ বাস্তৱ সংখ্যা দুটা মই একেলগে লিখিছো b আৰু d আৰু এই i দুটা মই একেলগে লিখিছো একেলগে কৰি পেলাই i স্কয়াৰ হ'ব গতিকে a c plus i into a d plus b c এতে i স্কয়াৰ মানে কিমান -1 গতিকে এই -1 টো আগতে লিখিম মই মাইনাস b d কাষত যদি লিখিব খোজা তুমি i স্কয়াৰ -1 এতিয়া কি হ'ব এটো এটা বাস্তৱ পাৰ্ট এটো এটা বাস্তৱ পাৰ্ট গতিকে দুইটা বাস্তৱ পাৰ্টক মই একেলগে লিখিম ac bd plus i into ad plus bc এটা হেৰুকে a পাৰ্টক যদি মই a নাম দিও তেতিয়াহলে ইটো পাৰ্টক যদি মই b নাম দিও তেতিয়াহলে a পাৰ্টক তুমি লিখিবা যত a সমান ac bd আৰু b সমান ad plus bc গতিকে এই দুটা জটিল সংখ্যা পূৰণ কৰিলে মই কি লিখিলো a plus ib ফৰ্মত প্ৰকাশ কৰিব পাৰো গতিকে দুটা জটিল সংখ্যা পূৰণ কৰিলে আমি এটা জটিল সংখ্যা পাওঁ গতিকে এইটো হৈছে গোটেই প্ৰুফটো ইয়াৰ পাছত আহিব তোমাৰ দুটা জটিল সংখ্যা হৰণ কৰিলে কি হ'ব z1 divided by z2 এইটো তোমালোকে নিজে ঘৰত কৰি চাবা আৰু কৰক কৰিবলে চাবাচোন পাৰে না যদি নোৱাৰা মোক ক'বা গতিকে এইকিটা হৈছে তোমাৰ যোগ বিয়োগ পূৰণ হৰণ গতিকে ইয়াৰ লগত জড়িত এটা দুটা অংক কৰি দেখাম তাৰ পিছত তোমালোকৰ এই 2.1 অনুশীলনীটো শেষ হ'ব এতিয়া আহা কেইটামান অংক চাও অংক কেইটা 6 নম্বৰ মই এইটো কৰাই দিছো
সেইটো অকমান দীঘলীয়া প্ৰসেস আৰু ডাঙৰ প্ৰসেস কাৰণে মই হেৰি কৈ আছো প্ৰথম কিটা একদম মুজু ইয়াত তোমালোকক z1 + z2 মানে এই দুইটা যিকিটা কমপ্লেক্স নাম্বাৰ জটিল সংখ্যা সেইকিটা যোগ কৰিবলৈ দিছে বিয়োগ কৰিবলৈ দিছে পূৰণ কৰিবলৈ দিছে দেখা এইকিটা a + ib নিচিনা হৈ আছে নে হৈ আছে কিন্তু ব্ৰেকেটৰ ভিতৰত হৈ আছে গোটেই বস্তুটো a + ib নিচিনা হৈ থকা নাই বা জটিল সংখ্যাটো ৰূপ লৈ থকা নাই গতিকে প্ৰথমতে z1 ক তুমি এটা জটিল সংখ্যাৰ ৰূপ দিয়া আৰু z2 ক এটা জটিল সংখ্যাৰ ৰূপ দিয়া যাতে তুমি z1 + z2 কৰিব পাৰা জটিল সংখ্যাৰ যোগ নিয়মটো মতে তাৰ পিছত তুমি বিয়োগটো কৰিবা তাৰপিছত তুমি পূৰণটো কৰিবা মই যোগটোৱে পূৰণটোৱে কৰি দিম বিয়োগটো তোমালোকে নিজে কৰিবা এটা কেনেকৈ কৰিম চোৱা প্ৰথমতে মই এই z1 টোক a + ib আকাৰ এটা দিম গতিকে z1 টো মই লিখি ললো 2 + 3i পূৰণ 1 - 5i গতিকে 2 এতিয়া এইটো পূৰণৰ যেটো ফৰ্মুলা মই শিকাইছিলো সেই সেই পদ্ধতিটোৰ মতে তুমি সিধা এই মানকিটা এনেকে বহাই দিব পাৰা a এর ভ্যালুটো কি ইয়া 2 এটো যদি মই a + bi বুলি ধৰো a এর ভ্যালুটো 2 b এর ভ্যালুটো 3 এটো c + id বুলি যদি মই ধৰো তেতিয়া হলে a এর ভ্যালু c এর ভ্যালুটো হ'ব 1 আৰু d এর ভ্যালুটো হ'ব -5 গতিকে এই প্ৰসেসটোৰ মতে তুমি সিধা এই ইয়াত মানটো বহাই দিব পাৰা কিন্তু ইয়াত মানটো বহাই দিবলৈ হলে প্ৰথমতে তুমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব গতিকে তোমালোকে সিধা পাতিব পাৰা নহলে তোমালোকে স্টেপ বাই স্টেপ তাক পূৰণ কৰিব পাৰা গতিকে দুইটা প্ৰসেসৰ ভিতৰত তোমাৰ যিটো প্ৰসেসে উজু লাগে সেইটোৱে কৰিব মই দুইটা প্ৰসেসৰ ভিতৰত অকমান দীঘলীয়া প্ৰসেসটো লৈছো মই এইটো পূৰণ কৰি দেখাম যাতে তোমালোকৰ পূৰণটো ক্লিয়াৰ হৈ যায় মই প্ৰথমতে 2 ৰে 1 - 5 পূৰণ কৰিম তাৰ পিছত আহিব 2 প্লাস টো লিখিম মই তাৰ পিছত 3i 1 - 5i পূৰণ কৰিম ঠিক আছে 2 * 2 2 × 5 = 10 আগত মাইনাস চিনটো আছে -10i প্লাস 3i মাইনাস 3 × 5 = 15i স্কয়ার গতিকে ইয়াত 2 মাইনাস 10i पर 10 -10i + 3i দুইটা লগ লাগি কিমান হ'ব -7i -10 ৰ পৰা 3 গুচি যাব থাকিব -7i এইটো -15 কিন্তু তাত কি হৈ আছে i স্কয়াৰ এটা লগ লাগি আছে গতিকে i স্কয়াৰ ভ্যালুটো কিমান হয় -1 গতিকে 2 - 7i মাইনাস মাইনাসে প্লাস হৈ যাব 15 আৰু 15 আৰু 2 টো যেহেতু বাস্তৱ সংখ্যা এতিয়া 7i টো এটা কাল্পনিক সংখ্যা গতিকে 15 আৰু 2 টো তুমি যোগ কৰি দিয়া 15 এ 2 এ লগ লাগি পেলাই গল 17 - 7i 17 - 7i এটো হৈছে তোমাৰ z1 এতিয়া সাইডতে তুমি z2 টো উলিয়াই লোৱা z2 টো কিমান হ'ব 1 + i 3 - i গটিকে একটোৰে প্ৰথমতে 3 - i পূৰণ কৰা তাৰ পাছত i টোৰে 3 - i পূৰণ কৰা এতিয়া 1 এ 3 - i পূৰণ কৰিলে কিমান হ'ব 3 - i plus 3i minus i square 3 minus 3i পৰা এটা i বিয়োগ হৈ গলে কি হৈ যাব twice i minus i square মানটো -1 গতিকে এটো হ'ল 3 minus twice i minus a minus a plus 1 3 এ 1 4 minus 2i গতিকে এইটো হ'ল z1 আৰু z2 ভ্যালু তোমালোকক কি উলিয়াব লাগিছে এবাৰ লিখি লোৱা z1 plus z2 উলিয়াব লাগিছে z1 minus z2 উলিয়াব লাগিছে আৰু z1 into z2 উলিয়াব লাগিছে গতিকে a2 আৰু a2 মই তোমালোকক কৰি দিছো a2 তোমালোকে নিজে কৰিবা ঠিক আছে এতিয়া আমরা প্ৰথমতে যোগটো কৰি চাম গতিকে z1 ৰ ভ্যালু তোমালোকে 17 - 7i z2 ভ্যালুটো হ'লগে তোমাৰ আৰু প্লাস 3 এর পৰা মাইনাস i বিয়োগ কৰিলে 3 plus 3 minus 1 plus 2 হ'ব ইয়াত 4 plus 2i sine 4 minus a minus a plus 1 3 plus 1 4 4 plus 2i sine এতিয়া আমাৰ কি উলিয়াব লাগিব z1 plus z2 হয়নে গতিকে z1 ৰ ভ্যালুটো কিমান পাব লাগিব 17 minus 7i 17 minus 7i plus z2 ভ্যালুটো কিমান পাব লাগিব 4 plus তল পাতি দিছো মই
plus 4 plus twice I. এতিয়া যেতিয়া দুটা জটিল সংখ্যা যোগ কৰিম তেতিয়া আমি কেনেকৈ যোগ কৰিম বাস্তৱ অংশৰ লগত বাস্তৱ অংশ কাল্পনিক অংশৰ লগত কাল্পনিক অংশ গতিকে মই বাস্তৱ অংশ কিটা ব্ৰেকেটত লিখি লম ইয়াত বাস্তৱ অংশ কি আছে 17 যিহেতু মই যোগ কৰিছো 17 ৰ লগত দ্বিতীয় জটিল সংখ্যাটোৰ বাস্তৱ অংশটো মই যোগ কৰিম 17 যোগ 4 তাৰ পাছত মই যোগ চিন দিম তাৰ পাছত মই ইয়াত যেটো কাল্পনিক অংশ আছে -7i সেইটো লিখিম আৰু ইয়াত কি লিখিম মই প্লাস টুৱাইস গতিকে 17 প্লাস 4 কিমান হলগে 21 আৰু -7 প্লাস 2 কিমান হলগে -5i বুজি পাইছানে গতিকে এইটো হলগে তোমাৰ যোগটো তাৰ পিছত আহিব বিয়োগটো যেটো তোমালোকে নিজে কৰিবা তাৰ পিছত আহিবা তোমালোকে z1 * z2 পাৰ্টলে গতিকে z1 * z2 কৰিছো আমি এতিয়া পূৰণটো কৰিবলৈ মই প্ৰথমতে প্ৰথম সংখ্যাটো লিখিলো পূৰণ দ্বিতীয় জটিল সংখ্যাটো লিখিলো 70 - 7i 4 + 2i গতিকে হেতু পূৰণটো আকৌ আমি আগৰ ধৰণে কৰিম 70 * 4 + 2i -7i * 4 + 2i 20 28 2 68 plus 34i minus 728i minus 14i I square 70 into 4 plus 2i minus 7i plus 4 into 4 plus 2i 17 into 4 68 plus 34i minus 28i minus plus minus 7 into 2 14i into I square গতিকে ইয়াত মই কি কৰিব লাগিব 68 plus 34 পৰা যদি মই 28 টো বিয়োগ কৰি দিও 6i তাৰ পাছত থাকিব তোমাৰ minus 14 I square মানটো -1 গতিকে 68 plus 6i minus a plus 14 গতিকে এইটো হলগে তোমাৰ 12 এটো এতিয়া মই কি কৰিব লাগিব বাস্তৱ অংকটো যোগ কৰি 68 ৰ লগত 14 যদি মই যোগ কৰি কিমান হ'ব 82 plus 6 এইটো হৈছে তোমাৰ পূৰণটো এতিয়া 8 নম্বৰ অংকটো চোৱা 8 নম্বৰ অংকটো তোমালোকক x আৰু y দুটা ভ্যালু দি থোৱা আছে আৰু তোমালোকক এনেকুৱা ধৰণৰ ৰাশি কিছুমানৰ মান উলিয়াব লাগিছে প্ৰথম ৰাশি দুটা একদম ইজি এইটোৱে আৰু এইটোৱে হয় উলিয়াব লাগিছে মই এইটো অংক লৈছো কাৰণ ইয়াত দুইটা বস্তুৱে কমাই গৈছে গতিকে মই যেনেকে তোমাৰ এই প্ৰচেছটো আগবাই তোমালোকে এই প্ৰচেছটো চাই থাকিলে প্ৰথম দুটা একদম ইজি গতিকে মই টানটো কৰি দিছো উজুগিলা তোমালোকে কৰিবা এইটো কৰিব লাগে কেনেকৈ কৰিব লাগিব চোৱা কেনেকৈ কৰিব লাগিব প্ৰথমতে মই ওপৰৰ পাৰ্টটো মান উলিয়াম তাৰ পিছত মই তলৰ পাৰ্টটো মান উলিয়াম তাৰ পিছত দুইটাকে হৰণ কৰি দিম এতিয়া মই ওপৰৰ পাৰ্টটো লিখি লৈছো x² - xy + y² x ৰ মান কি দি থোৱা আছে 3 + 4i আৰু ইয়াত x নাই x² আছে গতিকে মই ওপৰত স্কয়াৰ লাগিব লাগিব মাইনাস x আছে -x ৰ মান 3 + 4i আৰু কমা ইনটু y আছে গতিকে মই ইয়াত y টো পূৰণ কৰি দিব লাগিব 3 - 4i plus y² 3 - 4i square অবশ্যই মানগিৰা জাস্ট x আৰু y জায়গা নিজৰ নিজৰ মানগিৰা বহাই দিম এতিয়া তুমি এটো a + b হোল স্কয়াৰ ফৰ্মুলা ভাঙিলে a + b হোল স্কয়াৰ ফৰ্মুলা ভাঙিলে কি হ'ব a ভ্যালুটো হৈছে 3 গতিকে 3 স্কয়াৰ মানে হৈছে 9 মই এবাৰ লিখি দিছো 3 স্কয়াৰ a square plus 2ab a মানে 3 আৰু b মানে 4i আৰু b মানটো হৈছে 4i square গম পাইছানে যিহেতু এটা ফৰ ব্ৰেকেটটা মাজত আছে গতিকে মই মাজুবন্ত নি দিছো এটো কি ফৰ্মুলা আছে 3 + 4i into 3 - 4i এটো ফৰ্মুলাটো হৈছে a + b into a - b মানটো কি মান আছে a² - b² গতিকে এটো হ'ব a² মানে a মানে 3 গতিকে 3² - b² মানে 4i square a² - b² plus a minus b whole square a minus b whole square a জায়গা কি হ'ব 3 square minus 2ab 2a a মানে 3
আৰু b মানে 4i আৰু লগত কি হ'ব প্লাস b স্কয়াৰ হয় গতিকে এটো যদি তুমি এখন সৰল কৰি দিব খুজা তেতিয়া কি হ'ব 3 স্কয়াৰ মানে 9 প্লাস 3 4 গুণ 12 2 বাৰ 24 24i প্লাস 4 4 গুণ 16 আৰু ইয়াত i স্কয়াৰ 9 minus 4i 4 square I square minus 16 I square plus 9 minus 24i plus 16i square গতিকে আমরা অকমান সৰল কৰি লৈছো গতিকে এইটো হবে তোমাৰ 9 plus 24i 16 I square মানে কিমান -1 গতিকে এটো হবগে -16 -9 এটা হলে তোমালোকে যদি পাহৰিলে পাতি লবা যেহেতু I square মানে -1 ঠিক আছে I square মানে -1 এটা হলে স্টেপটো পাহৰি নাযাবা 9 16 I square মানে -1 গতিকে আগৰ মাইনাস কি হৈ যাব প্লাস হৈ যাব কাৰণ মাইনাস এ পজিটিভ প্লাস হৈ যাব ইয়াত মই জাস্ট I square মানটো বহাই দিম সবতে আৰু বেলেগ একো নকৰিম 9 minus 24i minus 16 minus 16 কি কেনেকৈ হ'ল I square মানটো -1 গতিকে -1 এ প্লাস 2 লগ লাগি পেলাই -1 হৈ যাব আৰু মাইনাস চিহ্ন এখানে মই আগলৈ লৈ আহিলো গতিকে 9 minus 16 কিমান হ'লগে -7 plus 24i মই ব্যাখ্যা কিটা আঁতৰাই দিছো এতিয়া -25 plus কি হ'বগে 9 minus 24 I কোৱা আগতে 9 ৰ পৰা -16 টো মই বিয়োগ কৰি দিলে কিমান পালকে মই -7 -24i হয় না গতিকে 24i আৰু 24i कैंसिल যাব এটা প্লাস আছে এটা আগত মাইনাস আছে গতিকে कैंसिल হৈ গ'ল থাকিলে কি -7 -7 গতিকে কিমান হ'লগে -7 মানে হ'লগে -14 আৰু -25 গতিকে দুইটা মিলি কিমান হ'লগে 4 পাছে 9 2 একে 3 গতিকে -39 এটো ভ্যালু হ'লগে -39 এটা তুমি ঠিক একেদৰে তলৰ পাৰ্টটো মান উলিয়াও এটা তলৰ পাৰ্টটো কি কি আছে x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ ইনটু 2 এটা হৈ আছে মানে এইটো মানটো উলিয়াম তাৰ পাছত আমি কি কৰিম তাৰ লগত 2 টো পূৰণ কৰি দিম একেটা প্ৰসেছে যেনেকৈ মই ওপৰটো কৰিছিলো x ৰ জায়গাত x ৰ মান y ৰ জায়গাত y মান বহাই দিবা x ৰ জায়গাত যদি x ৰ মান বহোৱা 3 + 4i স্কয়াৰ তাৰ পিছত আছে x * y x 3 + 4y * 3 - 4y y স্কয়াৰ ৰ জায়গাত 3 - y হোল স্কয়াৰ এই a স্কয়াৰ - b a স্কয়াৰ + b স্কয়াৰ যেতিয়া ভাঙিবা a স্কয়াৰ মানে হ'লগে তোমাৰ 9 plus 2ab মানে 3 4 গুণ 12 into 2 24i minus plus 4i square যেহেতু i square equal to -1 গতিকে -16 হ'লগে গতিকে প্ৰসেসটো একদম একে ধৰণে গোটেই ভ্যালু কিটা মান বহাই দিবা তাৰ পাছত যেতিয়া পাবাগে -7 plus 24i plus এটো 9 16 হ'লগে তোমাৰ 25 এটো হ'লগে তোমাৰ 9 ৰ পৰা -16 গলে -7 তাৰপিছত -24i plus 24i minus 25 cancel হৈ যাব থাকি যাব -14 plus 25 যেটো ভ্যালুটো হ'লগে 11 এটা তুমি এটো মান পালা আগৰ মান কিমান পাইছিলা x square minus xy plus y square ভ্যালুটো কিমান পাইছিলা -39 মানে গতিকে এতিয়া তোমাক কি লাগে এই গোটেই বস্তুটো মান লাগে গতিকে তোমালোকে ইয়া তল লিখিবা x square minus xy plus y square divided by 2 into x square plus xy plus y square এই গোটেই ভ্যালুটো মান কিমান হ'লগে তোমাৰ এই ওপৰৰ পাৰ্টটোৰ মান হ'লগে -39 আৰু তলৰ পাৰ্টটোৰ মান কিমান হ'লগে 2 into 11 গতিকে 2 into 11 হ'লগে তোমাৰ 22 গতিকে -39 divided by 22 একদম ইজি প্ৰসেস জাস্ট তুমি পূৰণ কিটা কৰিব লাগে মই পূৰণটো আকৌ কৈছো ফৰ্মুলা লগাই কৰিব পাৰা নহলে
ভাগ ভাগ কৰিও কৰিব পাৰা গতিকে এইটো হৈছে তোমাৰ অংক এটা চোৱা আমাৰ নেক্সট অংকটা এটা 9 নম্বৰ অংকটো তোমালোকৰ x ৰ সিমিলাৰ একদম একেই প্ৰসেস x ৰ ভ্যালু এটা দি থোৱা আছে আৰু এই বস্তুটো প্ৰুফ কৰিবলৈ দি থোৱা আছে গতিকে এই বস্তুটো তুমি কেনেকৈ প্ৰুফ কৰিবা x ৰ মানটো জাস্ট এই ৰাশিটোত বহাই দিবা যদি 0 ওলাই তেতিয়াহলে তোমাৰ অংকটো ওলাই যাব গতিকে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড কি কৰিম লেফট হ্যান্ড সাইড পৰা স্টাৰ্ট কৰিম আৰু ৰাইট হ্যান্ড সাইডটো লাগিনে সাম কৰিম গতিকে লেফট হ্যান্ড সাইডটো কাটি লবা তুমি লেফট হ্যান্ড সাইড is equals to x square minus twice x plus 2 and তুমি x of value to বহাই দিবা 1 minus I square minus 2 into 1 minus I plus 2 গতিকে 1 minus I square to a minus b square মানি দিবা a মানে হৈছে 1 গতিকে 1 square minus 2 a b plus b square minus 2 গুণে 2 আৰু এটো twice I হ'ব এটো মাইনাসে মাইনাসে লগ লাগি প্লাস হৈ যাব প্লাস 2 গতিকে এইটো হৈ যাব তোমাৰ ব্ৰেকেটটো যদি মই ব্ৰেকেটটো পাই দিম 1 minus twice I a minus টো কিমান হৈ যাব I square মানে -1 minus 2 plus twice I plus 2 হয়নে গতিকে এইটো কিমান হ'লগে তোমাৰ আইডিয়া twice I কেনসেল গ'ল 2 a কেনসেল গ'ল 1 আৰু 1 কেনসেল গ'ল লাষ্টত হৈ গ'ল 0 is equals to right hand side একদম ইজি বস্তু এতিয়া পাছৰ যেটো অংক যেটো লাষ্ট অংক এই লাষ্ট অংকটো তোমালোকৰ অলপ পাজল লগা অংক মানে কি তোমালোকৰ বস্তুটো চাব পৰা হ'ব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিছে কিছুমান সংখ্যাৰ কিন্তু এটা তুমি সেইটা জটিল সংখ্যা উৎপাদক কেনেকৈ বিশ্লেষণ কৰিবা সেইটো অকনমান মানুহে টান পায় সেই বস্তুটো জনাৰ আগতে আমি কেইটামান ফৰ্মুলা নহয় কেইটামান ৰাশি কথা জানি ল'ব লাগিব সিম্পল চাবলৈ গলে এটো a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ a + b * a - b ঠিক আছে ইয়াত খালি মই b জায়গাত কি লৈছো এটা কাল্পনিক নাম্বাৰ লৈছো a + ib লৈছো ইয়াত a - ib লৈছো তাৰছত তোমাৰ ইয়াত a + ib আৰু a - ib লৈছো এটা চোৱাচোন এই গিটাক মই স্কয়াৰ কৰিলে কি হয় a + ib যদি মই স্কয়াৰ কৰো কি হ'ব এটো হ'ব a স্কয়াৰ plus 2ab ab জায়গাত আহিব a জায়গাত আহিব a b জায়গাত আহিব তোমাৰ I into b plus b square b জায়গাত আহিব ib গতিকে এটো হ'ল I square plus 2a b টো মই আগত লিখিলো তাৰ পিছত লিখিলো I2 minus নহয় plus I square b square এতিয়া মই কি কৰিম a square plus 2abi I square মানে ভ্যালুটো হ'ল -1 গতিকে ইয়াত -b square এতিয়া মই বাস্তৱ পাৰ্ট গিটা কোন গিটা ইয়াত I নথকা গিটা এটো এটা দুইটা মই একেলগে লিখিম a square - b square plus 2abi গম পাইছানে ঠিক তেনেদৰে এইটো যদি মই কৰো a square minus 2ab a minus b whole square ফলত লাগিলে a square minus 2ab plus b square গতিকে এটো হ'ব a square minus 2abi plus I square b square গতিকে এটো হ'ব তোমাৰ a square minus 2abi minus b square গতিকে এটো হ'ব a square minus b square minus 2abi গম পাইছানে আৰু এটো যদি হয় a plus b into a minus b ফৰ্মুলা কি আছিল a square minus b square গতিকে a square minus I square b square a square minus I square মানে -1 গতিকে এটো হৈ যাব plus b square সবতে লিখিব পাৰা যেহেতু I square মানে হৈছে -1 যেহেতু I square মানে হৈছে -1 জটিল এতিয়া তুমি অংক এটা চোৱা প্ৰথম অংকটো কি আছে চোৱা x square plus y square এটা তোমালোকে এই বস্তু কিটা মন কৰিবলগীয়া কথাটো কি চোৱাচোন যেতিয়া তোমাৰ কাল্পনিক পাৰ্টটো লাষ্টত কি পালা এটা বাস্তৱ পাৰ্ট আৰু এটা কাল্পনিক পাৰ্টটোৰ আগত যদি যোগ চিন থাকে তেতিয়াহলে তুমি a + ib হোল স্কয়াৰ ফৰ্মুলাটো পেলাব লাগিব যদি তুমি কাল্পনিক পাৰ্টটোৰ আগত 2ab ৰ আগত যদি তোমাৰ মাইনাস চিন থাকে তেতিয়াহলে a - b হোল স্কয়াৰ ফৰ্মুলাটো পেলাব লাগিব আৰু যদি কোনো কাল্পনিক পাৰ্টি নাথাকে তাত তেতিয়াহলে তুমি এনেকুৱা এটা ফৰ্মুলা বনাব লাগিব যিটো
গৈ পেলা a plus ib আৰু a minus ib ফৰ্মুলাত বহেগে এতিয়া প্ৰথম অংকটো যদি চোৱা তুমি x square plus y square তুমি এই বস্তুটো যেতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগিব তেতিয়া তুমি এই বস্তুটো নিচিনাকে বনাব লাগিব গম পাইছা x square plus y square to a square তাত ইমাজিনাৰী পাৰ্ট আছে নে কাল্পনিক সংখ্যা কাল্পনিক পাৰ্ট নাই গতিকে হেতু কোড পৰিবগে লাষ্টত a plus ib আৰু a minus b পৰিবগে দুই নম্বৰটোত আছে a square minus 1 minus 2a a square minus 1 টো হৈছে তোমাৰ এটা বাস্তৱ পাৰ্ট minus 2ai টো আগত আছে দুই নম্বৰ অংকটো মই লিখি দিছো ইয়াত কি আছে a square minus 1 minus 2ai এটা a minus 2ai আছে নে গতিকে এই কাল্পনিক পাৰ্টৰ আগত কি চিহ্নডাল আছে মাইনাস চিহ্নডাল আছে গতিকে মাইনাস চিহ্নডাল থাকিলে আমি a minus ib হোল স্কয়াৰ ফৰ্মুলাটো ভাঙি তিন নম্বৰটো আছে তোমাৰ I 6√2 minus 7 এতিয়া ইয়াৰ কাল্পনিক পাৰ্ট কোনটো এইটো ইয়াৰ আগত কি চিন আছে যোগ চিন আছে গতিকে যেতিয়া কাল্পনিক পাৰ্টৰ আগত যোগ চিন আহিব তেতিয়া মই a plus ib হোল স্কয়াৰ ফৰ্মুলা ভাঙি তে কেনেকৈ ভাঙি সেইটো আমি চাই লওঁ এতিয়া আমি এই ফৰ্মুলাখিনি যে শিকিলো কেলে শিকিলো মানে সেই ফৰ্মুলাখিনি শিকিলো তুমি এই উৎপাদক বিশ্লেষণটো কৰিবলৈ এইখিনি যদি নাজানা তোমালোকে তেতিয়ালে কি হ'ব তেতিয়া তোমালোকৰ অংকখিনি কৰিবলৈ অকমান টান হ'ব এতিয়া মই কেনেকৈ কৰিম চোৱা এতিয়া x square plus y square টো ইয়াত কোনো কাল্পনিক পাৰ্ট নাই যেতিয়া তোমাৰ ওচৰত কাল্পনিক পাৰ্ট নাথাকিব তেতিয়া মই চেষ্টা কৰিম এই ফৰ্মেটটো পেলাবলৈ আৰু যদি মোৰ ওচৰত কাল্পনিক পাৰ্ট থাকে তেতিয়া মই চেষ্টা কৰিম এই দুটা ফৰ্মেটত পেলাবলৈ তিনটা ফৰ্মেট আছে আমাৰ ওচৰত এই তিনটা ভিতৰ ফৰ্মেটৰ ভিতৰত কোনোবা এটা ফৰ্মেটত মই পেলাব লাগিব হয় এইটো যদি কাল্পনিক পাৰ্ট আছে তেতিয়া এই দুটা যদি কাল্পনিক পাৰ্ট নাই তেতিয়া এইটো যেহেতু মোৰ ওচৰত এইটো কাল্পনিক পাৰ্ট নাই তেতিয়া হলে মই এইটো কেনেকৈ লিখিম এইটো ইয়াক পেলাবলৈ চেষ্টা কৰিম এতিয়া মই এই পাৰ্টটো পেলাবলৈ চেষ্টা কৰিবলৈ মই কি কেনেকৈ কৰিম চাবা এইখিনি তোমালোকে অকণমান চেষ্টা কৰিব লাগিব এইটো x square a square minus b square ফৰ্মুলা দিব লাগিব মই গতিকে মই মাইনাস এটা দি ললো আৰু এই মাইনাসটো মই এডজাস্ট কৰিবলৈ আৰু এটা মাইনাস দি ললো ঠিক আছে এতিয়া x square হ'ল এটো মাইনাস হ'ল a মাইনাস টো যে -1 পূৰণ y square মানে এনেকৈ লিখিব পাৰো নে এনেকৈ লিখিব পাৰো গতিকে x square minus এই -1 টো জেগাত মই কি লিখিব পাৰো i square লিখিব পাৰো আৰু এটো y square লিখিব পাৰো এতিয়া x square minus a square টো মই দুইটাৰ ওপৰলৈ লৈ যাম I y whole square দেখিছা এতিয়া তোমাৰ কি হ'ল গেটো a square minus b square নিচিনা হ'লগে যেতিয়া এটো a square minus b square হ'লগে তেতিয়া এটো ফৰ্মুলাটো ভাঙি দিবা a plus b into a minus b বুজি পালানে মই এই ফৰ্মুলাটো কেলে পেলালগে কাৰণ মোৰ ওচৰত কাল্পনিক পাৰ্ট নাই যদি কাল্পনিক পাৰ্ট থাকিলে মই এই দুটা কথা ভাবিলো যেহেতু মোৰ ওচৰত কাল্পনিক পাৰ্ট নাই গতিকে মই a square minus b square ফৰ্মুলাটো পেলাবলৈ চেষ্টা কৰিলো বুজি পাইছানে গতিকে এইটো হৈছে তোমাৰ কৰা মেথডটো তোমালোকে ট্ৰাই কৰিবা এনেকুৱা ধৰণৰ অংকবোৰ এইটো মেথডত কৰিবলৈ এতিয়া চাও এতিয়া তোমালোকৰ ওচৰত দুটা অংক আছে ইয়াৰ পিছত সেই দুটা অংকৰ কাল্পনিক পাৰ্টটো আছে তাৰে এটা মই কৰি দিম এটা তোমালোকে নিজে কৰিবা ঠিক আছে এটা নেক্সট অংকটো 3 নম্বৰ অংকটো চাওয়া I 6√2 -7 ইয়াত I বুলি এটা কাল্পনিক পাৰ্ট আছে নে যেতিয়া মই কাল্পনিক পাৰ্টটো দেখিম তেতিয়া মই এই দুটা অংকৰ কথা এই দুটা ফৰ্মৰ কথা ভাবিম মই হয় এইটো পেলাব লাগিব নহলে এইটো পেলাব লাগিব এইটো মই পেলাব ন যেহেতু মই ইয়াত কাল্পনিক পাৰ্টটো নাই যদি কাল্পনিক পাৰ্টটো আছে তেতিয়া হলে এই দুটা ফৰ্মেটৰ ভিতৰত এটা পৰিব যে কোনটো ফৰ্মেটত পৰিব সেইটো কেনেকৈ উলিয়াম প্ৰথমতে মই -7 টো আগত লিখি লৈছো -7 plus I 6√2 -7 টো আগত লিখিছো এইটো পিছত লিখিছো এতিয়া চোৱা I 6√2 যেটো কাল্পনিক পাৰ্ট হেতু আগত কি চিহ্নডাল আছে যোগ চিহ্নডাল আছে এই দুটা সূত্ৰৰ ভিতৰত কোনটো সূত্ৰত মই পেলাব লাগিব হেতু ডিসাইড কৰিব এই কাল্পনিক পাৰ্টৰ আগত চিহ্ন কোনডাল আছে যদি যোগ চিহ্ন আছে তেতিয়া হলে মই কোনটো ফৰ্মুলা পেলাব লাগিব এইটো ফৰ্মুলা পেলাব লাগিব এই 2ab i টো আগত যোগ চিহ্ন লিখিছা নে এই যোগ চিহ্নৰ কাৰণে মই এই ফৰ্মুলাটো লিখিম এই ইয়াৰ a minus ib হোল স্কয়াৰ আগত হোল স্কয়াৰ ফৰ্মুলাটো ভাবতে মই কি পাইছোগে -2ab পাইছোগে যেহেতু ইয়াত -2 আছে গতিকে সেইটো ফৰ্মুলা কৰি লাগে
যদি প্লাস আছে তেতিয়া এই কাৰণে মই এই ফৰ্মুলাটো পেলাম পেলাবলে মই কি কৰিব লাগিব এই -7 টো ভগা আগতে এই 2ab পাৰ্টটো মই বনাই ল'ব লাগিব গম পাইছানে যেতিয়া মই a পাৰ্টটো বনাম তাত a আৰু b ওলাই আহিব নিজে নিজে গতিকে মই চেষ্টা কৰো 2ab পাৰ্টটো বনাবলৈ i টো মই একে ৰাখিলো 2 এটা মই পূৰণ কৰিলো 2 এটা থাকিবই লাগিব কাৰণ 2ab হ'ব লাগিব গতিকে 2 টো মই ৰাখিলো আৰু মই এই 6 টো মিলাবলৈ কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব 3 √2 ঠিক আছে এতিয়া 2 3 গুণ 6 √2 গতিকে গোটেই বস্তুটো একে থাকিব এতিয়া মই i টো মই চেঞ্জ কৰিব নোৱাৰো 2 টো চেঞ্জ কৰিব নোৱাৰো কাৰণ এটা দেখিছানে মই কি চেঞ্জ কৰিব নোৱাৰো এই ফৰ্মুলাটো 2 টোৱে i টোৱে চেঞ্জ কৰিব নোৱাৰো মই a আৰু b টো মোক লাগিব a আৰু b টো মই বনাব লাগিব a আৰু b টো মই এনেকৈ বনাব লাগিব যাতে তাৰ ৰিজাল্টটো -7 ওলায় গম পাইছানে গতিকে হয় 3 টো a হ'ব নহলে √2 টো a হ'ব যদি 3 টো a হয় তেতিয়ালে √2 টো b হ'ব যদি √2 টো a হয় নহলে 3 টো a হ'ব নহলে এই গোটেইটো a হ'ব আৰু লগত 1 এটা আছে বুলি ধৰি ল'ব লাগিব গতিকে কেইবাটাও প্ৰসেস আছে যদি তোমাৰ গোটেইটো এই বস্তুটো লাগে তেতিয়া হলে তুমি গোটেইটো লবা যদি নালাগে যদি গোটেই বস্তুটো লাগে তেতিয়া আৰু এটা 1 ধৰি ল'ব লাগিব যদি গোটেই প্ৰসেসটো নালাগে তেতিয়া হলে এইটাকে ভাঙি যদি বনাব পাৰ তেতিয়া হলে ঠিকই আছে এতিয়া এই বস্তুটো চোৱাচোন ইয়াত মই -7 টো কেনেকৈ বনাম এই দুটা সংখ্যাৰ পৰা মই -7 পাব লাগিব কেনেকৈ পাম জানানে -9 ৰ লগত মই যদি 2 টো যোগ কৰো -7 পাম নে এই বস্তুটো মই আকৌ লিখি ললো i * 2 3 √2 এটা -9 টো মানে কি -9 টো মই কেনেকৈ লিখিব পাৰো 3 স্কয়াৰ বুলি লিখিব পাৰো নে 2 টো যদি মই স্কয়াৰ ফৰ্মত লিখিব যাও তেতিয়া হলে মই √2 স্কয়াৰ বুলি লিখিব পাৰিম নে প্লাস i * 2 3 √2 ঠিক আছে এতিয়া a স্কয়াৰ প্লাস b স্কয়াৰ বনাব লাগিব মই 2ab টো বনি আছে মোৰ b স্কয়াৰ টো বনি আছে মই a স্কয়াৰ টো বনিব লাগিব এতিয়া তো -a স্কয়াৰ হৈছে তাক মই প্লাস a স্কয়াৰ লিখিব লাগিব মাইনাস চিনটো জায়গা এটো মাইনাস চিনটো মানে কি -1 * 3 স্কয়াৰ হয়নে গতিকে -1 টো জায়গা মই কি লিখিব পাৰো i স্কয়াৰ লিখিব পাৰো i স্কয়াৰ প্লাস √2 হোল স্কয়াৰ প্লাস i 2 3 √2 হয়নে এতিয়া কি হৈ আছে চোৱাচোন 3i হোল স্কয়াৰ বুলি লিখিব পাৰো নে আৰু এটাই মই লিখি দিছো √2 স্কয়াৰ বুলি লিখিব পাৰো নে এটো মই কি বুলি লিখিব পাৰো 2ab আৰু i বা এটোকে তুমি যদি সজাই লিখিব খোজা 2ab 2a মানে কিমান 3i b মানে √2 a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab তাৰ ফৰ্মুলাটো কি আছে লাগে a প্লাস b হোল স্কয়াৰ a প্লাস b হোল স্কয়াৰ বুজি পাইছানে গতিকে এইটো হৈছে তোমাৰ কৰা প্ৰসেসটো তোমালোকে গোটেই অংকটোত ভাবিবলগীয়া প্ৰসেসটো হ'ল এই পাৰ্টটো তুমি এই বস্তুকিটা লগাই এই যেটো অকলহৰিয়াকে থকা বাস্তৱ সংখ্যাটো কেনেকৈ বনাবা সেইটো পাৰ্ট তোমালোকে ভাবিব লাগিব এতিয়া লাষ্টত আমি কি পালোগে 3i + √2 হোল স্কয়াৰ আসিলে কি i 6 √2 - 7 এটো মই চেষ্টা কৰিলো এটো পেটাৰ্ণত পেলাবলৈ আৰু এটো পেটাৰ্ণত পেলাবলৈ গৈ মই লাষ্টত কি পালোগে 3i + √2 হোল স্কয়াৰ এতিয়া হেতু কে তোমাৰ a + ib হোল স্কয়াৰ ইস্তা হৈ আছে ইয়াত a বস্তুটো কেনেকুৱা হৈ আছে বাস্তৱ সংখ্যা হয় না গতিকে বাস্তৱ সংখ্যা কোন লয় √2 + 3i হোল স্কয়াৰ গতিকে ইয়াত কেটা ফেক্টৰ আছে ইয়াত কেটা উৎপাদক আছে দুটা উৎপাদক আছে গতিকে তোমালোকৰ উৎপাদক বিশ্লেষণ কৰিবলৈ যেটো দিছে এটো ফৰ্মত লিখিব পাৰা নহলে ইয়াত দুবাৰ পূৰণ কৰি লিখিব পাৰা ইয়াৰ এই গোটেই বস্তুটো কেটা উৎপাদক ওলালে তেতিয়া হলে তোমাৰ ওচৰত দুটা উৎপাদক ওলালে হয়নে এই এটা বস্তুৰ পৰা মোৰ দুটা উৎপাদক ওলালে গতিকে এই উৎপাদক বিশ্লেষণটোকে তোমালোকক কৰিবলৈ দিছিলে গতিকে আকৌ এবাৰ মনত ৰাখিবা যদি তোমাক কৰিবলৈ দিয়া অংকটোত কাল্পনিক পাৰ্টটো নাথাকে কাল্পনিক অংকটো নাথাকে তেতিয়া হলে চেষ্টা কৰিবা এই অংকটো এই ফৰ্মটোত পেলাবা যদি কাল্পনিক অংকটো থাকে চাই লবা যে তোমাৰ ওচৰত যেটো কাল্পনিক অংক আছে তাৰ আগৰ চিনটো কি আছে যদি যোগ আছে
তেতিয়াহলে এই ফৰ্মেটটো পেলাবলৈ চেষ্টা কৰিবা আৰু যদি বিয়োগ আছে তেতিয়াহলে এই ফৰ্মেটটো পেলাবলৈ চেষ্টা কৰিবা এই অংকটো যেহেতু কাল্পনিক পাৰ্টৰ আগত যোগ চিন আছিলে গতিকে মই এই পাৰ্টটো পেলাবলৈ মই চেষ্টা কৰিলো সেই বস্তুটো মই কেনেকৈ কৰিলো প্ৰথমতে 2ab ৰ পৰা a আৰু b মানটো মই উলিয়াবলৈ চেষ্টা কৰিলো a আৰু b টো মান এনেকৈ উলিয়াবলৈ চেষ্টা কৰিলো যাতে এই -7 টো মিলি যায় গতিকে তোমালোকক চাবলৈ গ'লে এতিয়া তুমি চোৱাচোন 3 আৰু √2 এটা 3 স্কয়াৰ এটো a স্কয়াৰ - b স্কয়াৰ হৈ আছে গতিকে 3 স্কয়াৰ - √2 হোল স্কয়াৰ স্কয়াৰ বুলি ধৰিব পাৰা কিন্তু কেতিয়াবা এই গোটেই বস্তুটো এটা বুলি ধৰিব লগা হয় আৰু লগত পইণ্ট ইনটু 1 এটা ধৰি ল'ব লগা হয় গতিকে তোমালোকে চেষ্টা কৰিবা যে -7 টো কেনেকৈ মিলাব পাৰি এই দুই ধৰণে যিকেইটা ৰাখি আছে সেইকেইটা ৰাখিৰ পৰা গতিকে সেইটো তোমালোকে অকমান মন কৰি পেলাই অংক দুটামান আৰু কৰিব লাগিব যাতে তোমালোকে সেইটো পটককে দেখিলে ধৰিব পৰা যে 3 স্কয়াৰ √2 স্কয়াৰ কৰিলে মই 9 পাম -7 পাম 3 স্কয়াৰ মানে -9 প্লাস √2 স্কয়াৰ মানে 2 গতিকে হেতু লাষ্টত গৈ বনি গ'লগে কি হ'লগে a + b হোল স্কয়াৰ ফৰ্মুলাত কৰি পেলাই এই দুটা উৎপাদক মোৰ লাগে বুজি পাইছানে গতিকে এইটো হৈছে তোমালোকৰ গোটেই প্ৰসেসটো গতিকে ইয়াৰ লগতে অনুশীলনীটো মোৰ শেষ হ'ল ইয়াৰ পিছত মই নেক্সট অনুশীলনীটোলৈ যাম গতিকে এই অনুশীলনীত থকা যদি কিবা তোমালোকৰ অসুবিধা আছে মোক ফোন নাম্বাৰটো যেটো তোমালোকক দিয়া আছে সেইটো তোমালোকে কন্টাক্ট কৰিব পাৰা ধন্যবাদ